পইচা দিছে ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব সেই দোস্ত মই আজি পেটিকোট পিন্ধিছো কেনেকুৱা লাগিছে মোক সেই দোস্ত মই আজি পেটিকোট পিন্ধিছো কেনেকুৱা লাগিছে মোক টিম্পু বৰুৱা আজিকালি ৰান্ধনী দৰিকণা মাছ এটাৰ লগত ঘূৰি ফুৰে আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনী এটা ঘূৰি ফুৰে আৰু সিহঁত দুয়ো মিলি ৰাতি গণেশগুৰিত হিজৰা বিচাৰি ফুৰে চৰি কি আছে মই এইটো বুজিলো আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰি ফুৰে গণেশগুৰিত টিম্পুক মই যিদিনা সন্মুখত পাম সিদিনাই সি চৰ খোৱাটো খাটাং ডিম্পু বৰুৱা বুলি নলবাৰীত লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং চেং মাছৰ দৰে দেহা তাৰ চেং মাছৰ দৰে দেহা দুয়োটাই একে জেগাতে ভিডিঅ' বনাই ঘূৰি ফুৰে তুমি কৰিছা জান ময়ো কৰিম তুমি কৰিছা ময়ো কৰিম জান বিতৰ্কই কাহানিও লগ নেৰা শিক্ষক ভিক্টৰ দাসৰ এটা ভিডিঅ'ই লগাইছে তোলপাৰ এবাৰ ভিক্টৰ দাসে টাৰ্গেট কৰি ল'লে অসমৰ দুগৰাকী জনপ্ৰিয় ইউটিউবাৰক ইউটিউবৰ ডিম্পুৰ বৰুৱা এবাৰ টাৰ্গেট হৈ পৰিল বিতৰ্কিত ভিক্টৰ দাসৰ লগতে ইউটিউবাৰ ধ্ৰুৱজ্যোতি কলিতাকো টাৰ্গেট কৰি ল'লে ভিক্টৰ দাসে ডিম্পু হৈছে এটা দালাল ডিম্পুক পইচা দিলে পেটিকোট পিন্ধিও নাচিব ডিম্পুক সন্মুখত পালে চৰিয়াম বুলি কটু মন্তব্য কৰিছে এতিয়া ভিক্টৰ দাসে লগতে ডিম্পুক চেং মাছৰ সৈতেও তুলনা কৰিছে আনফালে ফুড ব্লগাৰ ধ্ৰুৱজ্যোতি কলিতাক লৈও কটু মন্তব্য কৰিছে ভিক্টৰ দাসে ধ্ৰুৱক ৰান্ধনী দৰিকণা মাছ বুলি টিকিং কৰা দেখা গ'ল ভিক্টৰ দাসৰ ভিডিঅ'টোত ইমানেই নহয় দুয়োজন ইউটিউবাৰক লৈ ভিক্টৰ দাসে খোলাকৈ কৰিলে অশালীন মন্তব্য গণেশগুৰিত দুই ইউটিউবাৰে মিলি গে বিচাৰি ফুৰে বুলিও বিতৰ্কিত মন্তব্য কৰে ভিক্টৰ দাসে মুঠৰ ওপৰত সামাজিক মাধ্যমত নক'ব লগা সকলো কথা কৈ দুই ইউটিউবাৰক লক্ষ্য কৰি ল'লে ভিক্টৰ দাসে ইতিমধ্যে ডিলিট কৰিছে সেই ভিডিঅ'টো সামাজিক মাধ্যমত ভিডিঅ'টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে আগবঢ়াইছে সকলোৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া আৰু ভিক্টৰ দাসৰ ভিডিঅ'টোৰ পাছতেই নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে ইউটিউবাৰ ধ্ৰুৱজ্যোতি কলিতাই সেই ভিডিঅ'টোত ভিক্টৰ দাসে কি কৈছিল এবাৰ শুনক য'তে ত'তে কোনে বিক্ৰী যায় কাৰোবাক তিৰি মেখেলাৰ দোকান দিলেও মানে আমাৰ ডিম্পু বৰুৱাই যাই কিনে উদ্বোধনী কৰে বোলে এইখন চাওক মেখেলা এইখন আপুনি এনেকে পিন্ধিব পাৰে ঠিক আছে চ' আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল গম পাইছে নাই কাৰোবাক তিৰি যদি মেখেলাৰো দোকান দিয়ে বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব এই দোস্ত মই আজি পেটিকোট পিন্ধিছো কেনেকুৱা লাগিছে মোক ঠিক আছে চ' এটলিষ্ট মই নিপু আৰু বেতালক পেটিকোট পিন্ধি নাচা দেখা নাই ঠিক আছে বাকী ডিম্পু বৰুৱা পইচাৰ কাৰণে পেটিকোট পিন্ধিও নাচি দিব পাৰে কাৰোবাক তিৰি বোলে পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পু বৰুৱাক পইচা দিছে ডিম্পু বৰুৱা যাই কিনে কি কৰিব আৰামছে যাই কিনে চ' সি হ'ল এটা জাঙিয়া বেপাৰী লাইভ আহি পেলাই ডিম্পুটাক বহুত বেয়াকে লগতে মুকুৰ সাঙুৰি লয় আৰু লাইভটো ৰাতিপুৱা ডিলিট কৰি দিয়ে কিন্তু বহুত মানুহে স্ক্ৰীন ৰেকৰ্ডিং কৰি পেলাই বেলেগ বেলেগ পেজ বিলাকত বা নিজৰ নিজৰ ডাঙৰ ডাঙৰ পেজ বিলাকত আপলোড কৰিছে এইটো বহুত বেছি ভাইৰেল হৈ আছে আৰু এতিয়া মোৰ মানে ডেইলি বহুত মেছেজ আহি আছে বা ঘৰৰ মানুহবিলাকেও ফোন কৰিছে এনেকুৱা কিয় হৈছে কাৰণ চবৰে কাৰণে এইটো বস্তু নৰ্মেল হয় আমি বুজি পাওঁ এইটো সমালোচনা থাকে ছচিয়েল মিডিয়াত সমালোচনা থাকে বা ছচিয়েল মিডিয়া এইবিলাক বস্তুৰ ওপৰতে নিৰ্ভৰ কৰে কিন্তু বহুত মানুহ এতিয়া আমাৰ ঘৰৰ মানুহ মা দেউতাই মোক ফোন কৰিছে ফোন কৰি পেলাই কৈছে এইবিলাকে কিয় কৈছে ইমান বেয়াকে কিয় কৈছে চাওক সমালোচনা বেলেগ বস্তু আৰু এনেকে কোৱাটো বেলেগ বস্তু কিয় মই আপোনালোকে যিসকলে ভিডিঅ'টো চাইছে গম পাইছে বহুত বেছি বেয়াকে কৈছে বহুত বেয়া কথা এইটো একচুৱেলি চাওক এইবিলাক বস্তু চবে হেণ্ডেল কৰিব নোৱাৰে মই যদি হেণ্ডেল কৰিও লওঁ যদিও মোৰ বেয়া লাগিছে মই যদি হেণ্ডেল কৰি লওঁ মোৰ মা দেউতা এখন সমাজত থাকে মা দেউতাক বহুতে দেখাইছে ঘৰত আহি পেলাই চাওকচোন ধ্ৰুৱক এনেকে কেনেকে কৈছে তো এইটো বেয়া কথা আপুনি নিশ্চয় ভিক্টৰ দা যদি আপুনি ভিডিঅ'টো চাই আছে আপুনি নিজে গম পাইছে হয়তো আপুনি ৰাতিপুৱা সেইকাৰণে ভিডিঅ'টো ডিলিটো কৰি দিছে লাইভটো ডিলিটো কৰি দিছে কিন্তু উপায় নাই ভাইৰেল হৈ গৈছে তো লেটছ চি আমি ভিডিঅ'টোত কি কৈছে আপোনালোককো জনা যিসকলে গম পোৱা নাছিল তো ভিডিঅ'টো বহুত দীঘল প্ৰথমতে 1 মিনিট 1.5 মিনিট মান ডিম্পু দাৰ বিষয়ে কৈছে মই সেইখিনিত নাযাওঁ বাৰু তেখেতৰ ডিম্পুতে নিজাকে সেইটো ৰিয়েকশ্যন দিব বা সেইটো তেখেতৰ কথা কিন্তু মোৰখিনিত মই ক'বলৈকে মোৰ ৰাইট আছে তো লেটছ চি খাই ঘূৰি ফুৰে এইয়া গে পাৰ্টনাৰ এটাৰ লগত আৰু তাৰ লগত আজিকালি নতুনকে এটা ৰান্ধনী এটা ঘূৰি ফুৰে নামটো পাহৰিলো সি আজিকালি নতুনকে তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে এতিয়া এইটো বস্তুত মানে চাওক ৰান্ধনী চান্ধনী হ'ব পাৰে কাৰণ মই ফুড ব্লগিং কৰোঁ একো ডাঙৰ কথা নহয় সমালোচনা কৰক কিন্তু এটা ছেক্সুৱেলিটিৰ ওপৰত যেতিয়া কথাটো আহিলে দুজন ল'ৰাই একেলগে ঘূৰিলে কি গে হৈ যায় নেকি ভিক্টৰ দা আপুনিতো বহুত ডাঙৰ এজন মানুহ তো আপুনি এনেকুৱা কথা ক'ব নালাগে আৰু ঠিক আছে বাৰু আপুনি ন' প্ৰব্লেম আপুনি কৈছে আপোনাৰ কিবা বেলেগ কথা পিছৰখিনি চাওক চেং মাছৰ দৰে আৰু কিবা এটা আজিকালি ৰান্ধনী এটাৰ লগত ঘূৰি ফুৰে ৰান্ধনীটো ফুড ব্লগিং কৰে খাই ঘূৰি ফুৰে
দৰিকণা মাছ টাইপ তাৰ চকুকেইটা পলক পলককে ওলাই থাকে এইটো বাৰু মানে দৰিকণা মাছ এইবিলাক বাৰু কমপ্লিমেণ্ট বুলি ধৰি লৈছো দৰিকণা মাছ কিন্তু ধুনীয়া দেখি চাগে নাজানো বাৰু ঠিক আছে মই বেয়া দেখিলেও প্ৰব্লেম নাই সেইটো মেটাৰে নকৰে তেখেতে সেনেকে কৈছে ইটছ হিজ প্ৰব্লেম নট মাইন নাজানো কি একেলগে থাকে দেখোন এটা প্লেটতে থাকে একেলগে বাইকত ঘূৰি এইবিলাক কি চলি আছে ভিক্টৰ দা এইটো মোৰ ৰুম আপুনি বেকগ্ৰাউণ্ডত দেখিবলৈ পাইছে মই থাকো চানমাৰী শিলপুখুৰী এৰিয়াত আৰু ডিম্পুদা থাকে কালিপাৰাত তো বেলেগ বেলেগ ঘৰ বেলেগ বেলেগ য'ত দূৰ থাকো তাৰ ৰুম কালিপাৰাত মোৰ চানমাৰীত আৰু একেলগে ঘূৰিলে একো চলি নাথাকে লগৰ বিন মানুহেও একেলগে আপোনাৰ চাগে লগ চগ নাই এনেকুৱা ফ্ৰেণ্ড নাই একেলগে বহুত কামত ঘূৰা যায় তো কি ক'ম আৰু এইবিলাক কথা কৈ লাভ নাই বাৰু ঠিক আছে বুজিয়ে নাপাওঁ অবিদ্যা ই বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে এইটো বস্তুত লাগিছে একচুৱেলি এনেকুৱা লাগে নহয় তুমি কৰিছা ময়ো কৰিম যা সিও বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে দুইটা একেলগে ঘূৰি ফুৰে চাওক মই জনাই দিওঁ নামচাই অৰুণাচলৰ নামচাইত হ'বলৈ গৈছে গল্ডেন বগৰা মাৰাথন তাতে সেইটো বস্তু প্ৰমোট কৰাৰ কাৰণে মোকো ইনভাইট কৰিছিলে ডিম্পুদাকো মাতিছিলে লগতে বিকাশ দাকো মাতিছিলে বিকাশ দা প্ৰথমতে গৈ পেলাই ভিডিঅ' চিডিঅ' বনাই আহিলে তাৰপিছত ডিম্পুদা আৰু মই একেলগে গ'লো আমাৰ একেলগে হ'ল বেলেগ বেলেগকে শ্বুট কৰিলো আপোনালোকে হয়তো ভিডিঅ'বিলাকো বেলেগ বেলেগ পাইছে ডিম্পুদা ইউটিউবত বেছি ফ'কাছ কৰিছে মই ইনষ্টাগ্ৰামত বেছি ফ'কাছ কৰিছো আৰু এটা বস্তু কি হয় কেতিয়াবা একেলগে গ'লে কণ্টেণ্টটো ছেম হৈ যায় তো বিয়েৰ ফেক্টৰী এটা আছে নামচাইত যিটো দেখাব লগা বস্তু একচুৱেলি আৰু ইমান ডাঙৰ ফেক্টৰী এটা আমাৰ অসমৰ ইমান ওচৰতে আছে বাহিৰত এইবিলাক বস্তু কাৰণে মানে টুৰিষ্টে চাব যায় তো সেই ভিডিঅ'টো আমাক নিজাকে লৈ গ'ল আমাক তাতে ধুনীয়াকে ভিডিঅ'টো দেখালে আৰু ভিডিঅ'টোত বাৰে বাৰে কোৱা হৈছে যে এডুকেশ্যনেল পাৰ্পাজ অনলি তো সেই ভিডিঅ'টো বনাইছে ডিম্পুদা ইউটিউব আৰু ফেচবুকত দিছে লগতে মই ইনষ্টাগ্ৰামত দিছো ভিডিঅ'টোত 6 লাখ 7 লাখ মান ভিউজ আহিছে তো সেই ভিডিঅ'টো আমি একেলগে গৈছো আমাক একেলগে মাতিছে একেলগে আছো তো ভিডিঅ'টো একেলগে হ'বই এটা দুটা ভিডিঅ' ছেম হ'বই তো এইটো কি কথা আৰু অ'কে দুটা ল'ৰা এটা ৰুম মই বুজি নাপাওঁ কাহানীটো কি চলি আছে কিয় দুটা ল'ৰা এটা ৰুমত থাকিব নোৱাৰে নেকি দাদা আমি দেখোন আগতে ভাড়াটো মানে আগত যেতিয়া ভাড়া ঘৰত আছিলো এটা ৰুমতে দুজন ল'ৰা বেলেগ বেলেগ ল'ৰা থাকো পিজিত বেলেগ বেলেগকে থাকো কথা দুটা ল'ৰা এটা ৰুম চলি কি আছে মই এইটো বুজি আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰিব ছোৱালী বিচাৰিলে অলপ ভাল দেখি দুইটাই বাইক এখন লৈ কিনে হিজৰা বিচাৰি কৰি আছে ৰাস্তাত চাওক এই বস্তুটো কি কথা হ'ল এটা ডিম্পুদা নাইট লাইফৰ ওপৰত ভিডিঅ' বনাইছিলে গুৱাহাটীৰ নাইট লাইফ তাতে ভিডিঅ'টোত গোটেই গুৱাহাটীৰ কিবা কিবি দেখাইছে তো কি মানে ভিডিঅ'টো আপোনালোকে চালে গম পাব বহুতে চাইছে 1 মিলিয়ন মান ভিউজ আছে ইউটিউব তো সেই ভিডিঅ'টোৰ কাৰণে এখেতে এনেকে কৈছে মানে বকিছে আৰু ছোৱালী বিচাৰি ফুৰিলে অলপ ভাল দেখিবলৈ নহয় মই মতা মানুহ মই ছোৱালী লাগে দুইটাই হিজৰীয়া বিচাৰি ফুৰি আছে আপোনালোকে চাওক গণেশগুৰিত কোনটো উঠাই লৈ গুচি গৈছে এইটো কোনো গম নাপায় চাওক ভিক্টৰ দা যদি আপুনি ভিডিঅ'টো চাই আছে বা যিসকলে চাই আছে আপোনালোকে কওক এইবিলাক বস্তু মোৰ কাৰণে ডিম্পুদাৰ কাৰণে নৰ্মেল যিটো সমালোচনাটো একো ডাঙৰ কথা নহয় মই আকৌ কৈছো সমালোচনা কৰিবই লাগিব সমালোচনা থাকিবই সমালোচনাত কেতিয়াও বেয়া নাপাওঁ বা আগতে ৰিয়েকশ্যনো দিয়া নাই যদি কোনোবাই কিবা কৈছে বা কিবা কামত ভুল পাইছে যে এইটো ভিডিঅ' বনাইছা এইটো এনেকুৱা ভুল কৰিছা এইটো এনেকুৱা কৰিছা ঠিক আছে সেইটো মানি লৈছো বা কেতিয়াবা একো ডাঙৰ কথা নাই কিন্তু এইবিলাক যিবিলাক মন্তব্য আপুনি ছেক্সুৱেলিটিৰ ওপৰত কৈছে আপুনি মানে কণ্টেণ্টৰ ওপৰত কৈছে আপুনি ভিডিঅ'টো বুজি নোপোৱাকে বেলেগকে কৈছে তো এইবিলাক বস্তুৱে যদিও মোক প্ৰভাৱ নেপেলায় কিন্তু মোৰ মা দেউতাক প্ৰভাৱ পেলাব পাৰে বা আমাৰ যিখন গাঁও আছে মা দেউতাক বহুতে ভিডিঅ'টো আনি পেলাই দেখাব পাৰে এই ভিডিঅ'টো যে এনেকে কেনেকে কৈছে তো মাহঁতে অলপ বেয়া ফিল কৰিব পাৰে মাহঁতে এইবিলাক বস্তু বুজি নাপায় মাহঁত বহুত সাধাৰণ বা সকলো যিমান অসমৰ মানুহ আছে সাধাৰণ মানুহখিনি এইবিলাক বস্তু বুজি নাপায় মই বাৰু একচেপ্ট কৰিলাম আপুনি যি ইচ্ছা তাকে বকিছে একো নাই প্ৰব্লেম নাই বা একো নাই এইটো ডাঙৰ কথা নহয় একো কিন্তু অলপমান বেয়া লাগে ন কাৰণ আমাৰ মাহঁতেতো মই বেলেগৰ কথা নকওঁ মোৰ মায়ে কালি ফোন কৰি পেলাই এনেকে কৈছে তোমাৰ কথা বেয়াকে কৈছে দেখোন কিয় কৈছে তেখেতৰ লগত কিবা শত্ৰুতা আছে ভিক্টৰ দা আপোনাক মই আজিলৈকে লগ পোৱা নাই না আমি পাৰ্চনেলি জানো পাৰ্চনেলি একো নাই আপোনালোকৰ লগত বহুতে ভাবিছে মোক বহুতে সুধিছে তোমালোকে কিবা ভিক্টৰ দাৰ লগত কাজিয়া কৰিছা নেকি এনেকে যে কৈছে একোতো হোৱা নাই এনেকুৱা তো এনেকুৱা এটা মানে মন্তব্য আপুনি দিয়াটো কাৰণ আপুনি এটা বহুত ডাঙৰ ব্যক্তি হয় অসমত আপুনি ইমান মানুহক শিকায় আপুনি পঢ়ায় ভাল ভাল লেকচাৰ দিয়ে ক্লাছ কৰে বা গানো গাই ইমান ধুনীয়া ৰেপ মই আপোনাৰ ৰিচেণ্টলি যিকেইটা ৰেপ আহিছে সেইকেইটা বহুতবাৰ শুনো মাজে মাজে শুনিয়ে থাকো কিন্তু এনেকুৱা এটা মন্তব্য আপুনি কৰাটো মোৰ মতে ইমান এটা হেৰি গ্ৰহণযোগ্য নহয় বাৰু বেয়া কথা একচুৱেলি নকৰিব এনেকুৱা কাৰণ চাওক আপোনাৰ কাৰণে এইবিলাক বস্তু নৰ্মেল হ'ব পাৰে বা চবৰে কাৰণে নৰ্মেল হ'ব পাৰে কিছুমান মানুহৰ কাৰণে নৰ্মেল নহয় মই বাৰে বাৰে কৈছো মোৰ যদি গাত লগা নাছিলে পৰহিলৈকে মোৰ গাত লগা নাছিলে কিন্তু ইমান মানুহে মোক এইটো বস্তু শ্বেয়াৰ কৰিছে মোৰ লগৰবিলাকে শ্বেয়াৰ কৰিছে কিছুমান অচিনাকি মানুহে মোক লিংক শ্বেয়াৰ কৰি পেলাই কৈছে এইবিলাক কিয় বকিছে লগতে মোৰ ইউটিউব চেনেল ইনষ্টাগ্ৰামৰ ৰিল বিলাকত কমেণ্ট আহিছে তহঁতক ধুই দিছে ভিক্টৰ আছে এইটো একো ধোৱা নুবুজায় এইটো কৰি পেলাই আপুনি একো কুল হৈ নাযায় ভিক্টৰ দা